বঢ়িয়া 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 কেইবাৰ হৈছে 7-1 হৈছে নাই 7 বল বল টাইম বাদ দিয়া টাইম আছে এতিয়াও মাৰি গৈ থাকা সূৰ্য ভাই গো সিহঁতৰ লগতে ৰানিংটো অলপ কৰি দিওঁ আমিতো নোৱাৰা মানুহ বল 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 এছাই ছাৰ গো এই বঢ়িয়া 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 জোচ কামানো জোচ লাগে মই জুচ দিছোঁ দেই জুচ ৱাটাৰ জুচটো নহয় ড্ৰিংকিং জুচটো নহয় হয় সূৰ্য ভাই গো আগুৱাই যোৱা এই একেবাৰে ফাৰ্ষ্টত গৈছোঁ ভাই কেমেৰামেন জোচ দিছোঁ বঢ়িয়া বল ভাল হৈছে বল সূৰ্য ভাই বঢ়িয়া এক্সিডেণ্ট নকৰাবি বঢ়িয়া বল চাকৰি ল'বই লাগিব বঢ়িয়া ঐ কামত নালাগে নে এবি লাগে সূৰ্য ভাই কি লাগে আগুৱাই যা বঢ়িয়া গো আমাৰ এইকেইটা লং জাম্পৰ কাৰণে ৰেডি এতিয়া এইফালে মাটি মিহলাই আছে নহয় মিলাই আছে এইফালে সূৰ্যৰ এপাৰ আপকামিং পুলিচ এটা আমাৰ আপকামিং কামাণ্ডো এইফালে আমাৰ ৰানিং হ'ল আৰু এতিয়া লং জাম্প হ'ব লং জাম্পৰ কাৰণে ৰেডি হৈ আছে তেতিয়া মোৰ ভৰি বিষাই আছে আজি লং জাম্প নামাৰোঁ মই ভিডিঅ'কে বনাই থাকিব লাগিব চাই থাকিব মই এইফালে বিনোদ কামত লাগি আছে বেচেৰাটো চবকে সপোনবোৰ চবৰে পূৰণ হ'ব লাগে আৰু এইবাৰ দেই যাতে কোনেও যাতে থমকি ৰ'ব লগা নহয় বাট পৰি থাকিবলগীয়া নহয় আমাৰ আহিছে বহুত আহিছে এই বহুত ক্ৰছ কৰিছ ভাই ঠিকে আছে এই না এছাই মাৰ বঢ়িয়া এক্সিলেণ্ট আহিছে 16.5 হয় এইটো অভ্যাস এৰিব লাগিব এই ক্ৰছ 2 ফুটমান ক্ৰছ হাও লাগিব আহা হুছেইন বল কামিং এছাই বঢ়িয়া এক্সিলেণ্ট আহিছে টুটুমণি বঢ়িয়া অলপ লাগিব নেকি বঢ়িয়া এইবাৰ চবৰে হ'ব লাগে দেই আমাৰ ইয়াত কিমানটা কেণ্ডিডেট আছে হিচাপ কৰিব লাগিব আজি আহি যা ক্ৰছ হৈ যাও মাৰ বঢ়িয়া আহিছে বঢ়িয়া এক্সিলেণ্ট আহিছে চবৰে ভাল হৈছে বঢ়িয়া 13-14 মান আহিছে বঢ়িয়া 20 মিনিট লাগিব আৰু অলপ লাগিব এইফালে চিনটো অলপ খেলি মেলি হৈছে নহয় বহুত ডাঙৰ হৈছে চিনটো ইমান ৰান আপ কৰিলে ক'ত হ'ব ন লং জাম্প মাৰিব পাৰিবি নাই কেলা মাৰ বঢ়িয়া আহিছে এবি কাৰণে আহিছে আৰু 16টো আহিছে বোলো আৰু লাগিব চাওঁ আঁতৰি দে আহিছে বঢ়িয়া প্ৰাঞ্জল মাৰ বঢ়িয়া আহিছে এক্সিলেণ্ট আহিছে বঢ়িয়া
ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু এইফালে মই অলপ লং জাম্প মাৰি লওঁ মানে ভৰি বিষাই আছে হ'লেও চাই লওঁ বাৰু বাট আপোনালোকক দেখুৱালোঁ লং জাম্প আৰু ৰানিং অলপ দেখুৱালোঁ গতিকে আপোনালোকৰ প্ৰেক্টিছটো অবিৰতভাৱে চলাই থাকক তো আৰু আপোনালোকৰ ৰানিঙৰ টাইমিং জনাব লং জাম্প জনাব আৰু চিনাপৰ কথা জনাব আৰু 100 মিটাৰ ৰেষ্টৰ কথা জনাব আমি 100 মিটাৰ ৰেষ্ট কৰা নাই বাৰু বাট এইফালে আমাৰ এতিয়া লং জাম্প গোটেইকেইটা মাৰিয়ে আছে গম পাইছে তো দীঘলীয়া নকৰোঁ পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম